Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। তো আমি কি কৰিম? আমি পাইথাগোৰিয়ান থিওৰাম যোনটো আছে বা পাইথাগোৰাছ থিওৰাম বুলি কয়, সেই থিওৰামটোক আমি আজি ভিজুৱেলাইজ কৰিম কেনেকা স্কুৱেৰৰ এৰিয়া ইউজ কৰি। এইটো অলৰেডি আমি ভিডিঅ' সেশনত কভাৰ কৰি থৈছোঁ, এবাৰ ভিডিঅ'টো চাই ল'বা। চ' লেট আছ বিগিন। তো এই কুৱেশ্যনটোত দিছে এটা ৰাইট এংগল ট্ৰাইংগল, ঠিক আছে? ইয়াতে ৰাইট এংগল হৈ আছে। তো লেটছ এইটো আমি কওঁ এ বি চি। তো এ বি চি এটা ৰাইট এংগল ট্ৰাইংগল, চি 90 ডিগ্ৰী বনাই আছে। এৰিয়া অফ দ্য লাৰ্জেষ্ট স্কুৱেৰ ইজ 67। এতিয়া লাৰ্জেষ্ট স্কুৱেৰ কেনেকৈ আমি উলিয়াম? লাৰ্জেষ্ট স্কুৱেৰ উলিয়াবৰ কাৰণে আমি এইটো ক'ম যে আমি যদি এই ট্ৰাইংগল এ বি চিটো চাওঁ, তেনেহ'লে এই যোনটো এংগল 90 ডিগ্ৰী বনাইছে তাৰ অপজিটত থকা ছাইডটো কি হ'ব? এ বি হ'ব। এই এ বিটো হৈ যায় চবতকৈ দীঘল ছাইড হৈ যাব। তো এ বি চি ট্ৰাইংগলটোৰ চবতকৈ দীঘলীয়া ছাইডটো হৈ যাব এই হাইপ'টেনিউছটোৱে, এ বি হৈ যাব হাইপ'টেনিউছ। তো তাৰ মানে এই হাইপ'টেনিউছটো ইউজ কৰি পেলাই যদি আমি এটা স্কুৱেৰ এটা বনাওঁ, সেইটো আমাৰ চবতকৈ ডাঙৰ স্কুৱেৰ হ'ব, মানে তাৰ এৰিয়াটো এই বাকী দুটা স্কুৱেৰতকৈ চবতকৈ ডাঙৰ হ'ব। তাৰমানে এই স্কুৱেৰটোৰ এৰিয়া দিয়া হৈছে 67। এতিয়া কৈছে হুইচ কুড বি দ্য এৰিয়াজ অফ দ্য স্মলাৰ স্কুৱেৰছ। এই বাকী দুটা স্কুৱেৰৰ এৰিয়া কি হ'ব? এতিয়া সেইটো ওলাবৰ কাৰণে আমি এইটোৱে চাব লাগিব যে এইটোক যদি এৰিয়া এক্স বুলিকৈ কওঁ আৰু এইটো এৰিয়া ৱাই বুলিকৈ কওঁ, তেনেহ'লে দুইটাৰ এৰিয়া চাম কৰিলে কি হ'ব লাগিব? পাইথাগোৰাছ থিওৰামে এইটো কয় যে ডাঙৰ স্কুৱেৰটোৰ এৰিয়াৰ লগত ইকুৱেল হ'ব লাগিব। এক্স প্লাছ ৱাই ইকুৱেলছ টু 67 হ'ব লাগিব। তো আমি প্ৰথমটো চাওঁ। 58 প্লাছ 8 যদি কৰোঁ, তেনেহ'লে এইটো আমাৰ কি আহিব? 66 আহিব, ৰাইট? 8 প্লাছ 56 কৰিলে 8 প্লাছ 56 কৰিলে আহিব আমাৰ 66। বাট এইটোতো 67তকৈ সৰুহে হৈ গ'ল, তো এই হ'ব নোৱাৰে। 7 and 60 যদি লওঁ, তাৰমানে 7 প্লাছ 60 কৰিলে আমাৰ কি আহিব? 67। য়েছ, আহি গৈছে। তো বি হ'বই হ'ব। নেক্সট 11 আৰু 56ক আমি এড কৰি দিওঁ। তো 11 আৰু 56ক এড কৰিলেও আমি 67 পাম। তো তাৰমানে চি অপশ্যনো আমাৰ কাৰেক্ট আছে। তো আমি কি কৰিম? বি এণ্ড চি দুইটাকে চিলেক্ট কৰি পেলাই আমি ভেৰিফাই কৰি ল'ম। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। তো ইয়াতে কৈছে যে এই ট্ৰাইংগলটো আছে, সেইটো এটা ৰাইট এংগল ট্ৰাইংগল হয়, এ বি এণ্ড চি। এই এ বি চিৰ এতিয়া কি হৈছে? এ বি ছাইড আৰু এ চি ছাইড ইউজ কৰি পেলাই দুটা স্কুৱেৰ বনোৱা হৈছে, 32, 32। আমাক সুধিছে এই এক্সটো কি হ'ব? পাইথাগোৰাছ থিওৰামে কি কয়? এই দুটা অফক'ৰ্ছ আমি প্ৰথমতে হাইপ'টেনিউছটো আইডেণ্টিফাই কৰি লওঁ। তো এইটো 90 ডিগ্ৰী অপজিট ছাইড যোনটো আছে এক্স, এইটোৱে হৈ যাব আমাৰ হাইপ'টেনিউছ, চবতকৈ লংগেষ্ট ছাইড। অ'কে, এতিয়া ইয়াতে এটা স্কুৱেৰ এটা আমি পঢ়াব পাৰিম, ঠিক আছে? সেই স্কুৱেৰটোৰ এৰিয়া কি হ'ব? এই দুটাক যদি আমি এড কৰি দিওঁ, 32 প্লাছ 32, তো এইটো কি দিব? 64 দিব। তাৰমানে এই ডাঙৰ এৰিয়াটো হৈ যাব 64, ডাঙৰ স্কুৱেৰটোৰ এৰিয়া। বাট আমাক এৰিয়া ওলাব দিয়া নাই, আমাক কৈছে লেংথ এক্স ওলাব দিছে। তো আমি জানো স্কুৱেৰৰ এৰিয়া কি হয়? এক্স স্কুৱেৰ হয়। তো এক্স স্কুৱেৰ আমি পাইছোঁ এৰিয়াটো 64। আমাক এক্স ওলাব দিছে স্কুৱেৰ ৰুট লৈ একদম বহুত পজিটিভ স্কুৱেৰ ৰুট। তো স্কুৱেৰ ৰুট অফ 64 হৈ যায় কিমান? 8। তাৰমানে এই লেংথটো হৈ যাব আমাৰ 8 ইউনিটছ। অ'কে, তো ইয়াতে আমি 8 টাইপ কৰি ভেৰিফাই কৰি ল'ম। অ'কে, নেক্সট কুৱেশ্যন। টু ছাইডছ of a right angle triangle measure 2 units and 4 units. তো এটা right angle triangle দিছে, আমি এইটোক নামকৰণ কৰি লওঁ। এইটোক এ দিওঁ, এইটোক বি বুলি কওঁ আৰু এইটোক চি বুলি কওঁ। তাৰমানে এ বি আৰু বি চি ছাইড লেংথটো দিয়া হৈছে। হোৱাট ইজ দ্য এৰিয়া অফ দ্য স্কুৱেৰছ ডেট শ্বেয়াৰ এ ছাইড উইথ দ্য থাৰ্ড ছাইড অফ দ্য ট্ৰাইংগল? হোৱাট ইজ দ্য এৰিয়া অফ দ্য স্কুৱেৰ? এই স্কুৱেৰটোৰ এৰিয়া সুধি আছে কিমান হ'ব। কোনো প্ৰব্লেম নাই, একেবাৰে চিম্পল। তো আমি ইয়াতে এটা স্কুৱেৰ এটা বনাম যাৰ এৰিয়া কি হ'ব? এই 4 ইউনিটছ দিয়া আছেতো, তাৰমানে এইটো 4 হ'ব, এইটো 4 হ'ব, এইটো 4 হ'ব। তো 4 স্কুৱেৰ হৈ যাব ইয়াৰ এৰিয়া, 4 স্কুৱেৰ হৈ গ'ল 16। এইটোৰ ছাইড দিয়া আছে 2, তাৰমানে ইয়াৰ কি হ'ব? গোটেই স্কুৱেৰটোৰ ছাইডছবোৰ হৈ গ'ল 2 স্কুৱেৰ হৈ যাব আমাৰ 4। 16 প্লাছ 4 কৰি দিলে এইটোৰ এৰিয়া ওলাই যাব 20। তো আমাৰ আনচাৰ হৈ যাব ইকুৱেলছ টু 20 ইউনিটছ। অ'কে, ফাইনেল কুৱেশ্যন। দ্য এৰিয়া অফ দ্য স্কুৱেৰছ এডজাচেণ্ট টু 2 ছাইডছ। এইটোৱে দিছে, এইটো আমি এটা কাম কৰোঁ, এইটো ট্ৰাইংগলটোক নাম দি দিওঁ এ বি চি, ঠিক আছে? এতিয়া যিহেতু বি এংগলটো 90 ডিগ্ৰী মানে তাৰ অপজিট ছাইডটো কি হ'ব? হাইপ'টেনিউছ হ'ব। তো হাইপ'টেনিউছৰ ছাইডটো ইউজ কৰি পেলাই এটা স্কুৱেৰ এটা বনাইছে যাৰ এৰিয়া হৈছে 44, ঠিক আছে? এইটো হৈছে আমাৰ পাৰ্পেণ্ডিকুলাৰ লেংথ ইউজ কৰি পেলাই আৰু এটা স্কুৱেৰ বনাইছে যাৰ এৰিয়া হৈছে 33। আমাক সুধিছে এই সৰু স্কুৱেৰটোৰ এৰিয়া কি হ'ব? তো এই স্কুৱেৰৰ এৰিয়াটোক আমি এক্স বুলিকৈ ধৰি লওঁ, লেটছ চে। চ' 33 প্লাছ এক্স, এইটোৰ এৰিয়া আৰু এইটো এৰিয়া এড কৰিলে আমি কি পাম? 44 পাবই লাগিব। তো এক্স হৈ যাব কি? এক্স হৈ যাব 44 মাইনাছ 33। তো 33, 43, 44, 11 হৈ গ'ল। তো এক্স হৈ যাব আমাৰ 11 ইউনিট স্কুৱেৰ, ঠিক আছে? তো ইয়াতে আমি 11 টাইপ কৰি দিম। অ'কে, তো এনেকুৱাকৈ আমি পাইথাগোৰাছ থিওৰাম ভিজুৱেলাইজ কৰি পেলাই আমাৰ যদি কিবা এটা আনন'ন এৰিয়া এটা আছে সেইটো আমি কেলকুলেট কৰি উলিয়াব পাৰিম। চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।